এতিয়া দেখিছোঁ দেশৰ বিভিন্ন ঠাইৰ পৰা অন্য ভাষী মানুহো আহিছে অসমলৈ এতিয়া আহি আছে সহায় দিবলৈ এই মানুহখিনি গতিকে মোৰ চৰকাৰলৈ এতিয়াই অনুৰোধ যে নিশ্চিতভাৱে দিব গতিকে মই এটা মোৰ সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এক অনুৰোধ জনাইছিলোঁ যে নিশ্চিতভাৱে চৰকাৰে সহায় নকৰিলে কেনেকৈনো এই মানুহখিনি কেতিয়াও নোৱাৰে মেৰুদণ্ডই ভাঙি গ'ল তথাপিও আৰ্থিকভাৱে শেষ আৰু মানে প্ৰকৃতিয়ে এটা কথাও প্ৰমাণ কৰিলে যে প্ৰকৃতিৰ চকুত কিন্তু ধনী দুখীয়া হিন্দু মুছলমান কোনো নহয় প্ৰত্যেক মানে তাতে ধনী দুখীয়া সকলো শেষ হৈ গ'ল তাৰমানে গাড়ী এতিয়া ধৰক কাৰোবাৰ ঘৰত গাড়ী আছিলে গাড়ীয়ে পানীত এনেকৈ পৰি আছে আপোনালোকে ভিজুৱেলছ দেখিছে সেই গাড়ীখনটো ইঞ্চুৰেঞ্চে কাভাৰ কৰিব নাই প্ৰাকৃতিক দুৰ্যোগত বা ইঞ্চুৰেঞ্চে কাভাৰ কৰে নে নকৰে মই নাজানো গতিকে সেই তেনেকুৱা ধৰণৰ গোটেই ঘৰৰ বস্তু শেষ এতিয়া ওলাই আহোঁতে দেখিছোঁ হাৰমনিয়াম পিয়ান গোটেই সমস্ত শেষ পঢ়া শুনাৰ কিতাপ চিতাপ শেষ সকলোখিনি কৰিব লাগিব তাকেতো প্ৰচাৰৰ সময়ত আমি এমাহত 2-3বাৰকৈ অহা দেখিছিলোঁ এতিয়া আচলতে সকলোৱে আৱেগিকভাৱে বিচাৰে মানুহখিনিয়ে এই যে আমাৰ যিসমূহ আমাৰ লিডাৰসমূহকো এনেকুৱা দুৰ্যোগৰ সময়ত এখন্তেক কাষত দেখিলে আচলতে সাহস পায় মানুহখিনিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ জনাইছোঁ যাতে আপুনি নিজে এবাৰ তদাৰক কৰি এই যে বান সাহায্যৰ শেষৰ টকাটোলৈকে যেন এই বানপীড়িত লোকসকলে পায় কিয়নো এইখিনি মানুহ শেষ হৈ গ'ল একেবাৰে শেষ আৰু মানসিকভাৱে শেষ আৰ্থিকভাৱে শেষ নিশ্চয় মইতো সেই অখিল গগৈ ডাঙৰীয়াই কৈয়ে আছে যে আমি সকলোৱে কৈ আছোঁ সামাজিক মাধ্যমত দেখি আছোঁ যে নেশ্যনেল কেলামিটি হিচাপে এইটো যদি ঘোষণা কৰে তেতিয়াহ'লে আমি অত্যন্ত সুখী হ'ম সেইটোৱে আমাৰ ফালৰ পৰা এক অনুৰোধ অসমবাসীৰ ফালৰ পৰা আহিব লাগে নিশ্চিতভাৱে দেশৰ যিহেতু মুখ্য তেখেত প্ৰধান গতিকে প্ৰধান হিচাপে তেখেতে যেন এবাৰ আহে এই মানুহখিনিৰ কাষত এবাৰ থিয় দিয়ে সেইখিনিকে আমি আহ্বানহে জনাব পাৰোঁ দাবী কৰা নাই আমি আহ্বান জনাইছোঁ আপোনাক অনুৰোধ জনাইছোঁ আহক এই মানুহখিনিনো কেনেকৈ আছে এবাৰ চাওকহি